মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ সমাজ বিজ্ঞান পাঠ 7 অসমৰ সম্পদ পাঠটোত থকা প্ৰশ্নৰ লগতে অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। পৃষ্ঠা নম্বৰ 69ত তোমালোকক দিয়া আছে উত্তৰ লিখা। প্ৰথম প্ৰশ্নটো হৈছে তোমাৰ অঞ্চলত থকা তিনিবিধ চিৰসেউজীয়া উদ্ভিদৰ নাম। তোমালোকে উত্তৰত লিখিবা আমাৰ অঞ্চলত থকা তিনিবিধ চিৰসেউজীয়া উদ্ভিদৰ নাম হ'ল হলং, নাহৰ, তিতা চপা। নেক্সট প্ৰশ্নটো হৈছে তোমাৰ অঞ্চলত পোৱা তিনিবিধ পৰ্ণপাতী উদ্ভিদৰ নাম। তোমালোকে উত্তৰত লিখিবা আমাৰ অঞ্চলত পোৱা তিনিবিধ পৰ্ণপাতী উদ্ভিদৰ নাম হ'ল শিমলু, আম, কঁঠাল। নেক্সট প্ৰশ্নটো হৈছে উদ্ভিদৰ সংখ্যা বৃদ্ধি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ তিনিটা উপায়। তোমালোকে উত্তৰত লিখিবা উদ্ভিদৰ সংখ্যা বৃদ্ধি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ তিনিটা উপায় হ'ল গছপুলি ৰোপণ কৰা, বন্যপ্ৰাণীৰ চোৰাং চিকাৰ বন্ধ কৰা, বনাঞ্চল ধ্বংসৰ পৰা ৰক্ষা কৰা। নেক্সট প্ৰশ্নটো হৈছে অসমত থকা কেইবিধমান বিৰল প্ৰজাতিৰ প্ৰাণীৰ নাম। তোমালোকে উত্তৰত লিখিবা অসমত থকা কেইবিধমান বিৰল প্ৰজাতিৰ প্ৰাণীৰ নাম হ'ল নল গাহৰি, সোণালী বান্দৰ আৰু দেওহা। নেক্সট প্ৰশ্নটো হৈছে অসমৰ দুটা ব্যাঘ্ৰ প্ৰকল্পৰ নাম। তোমালোকে উত্তৰত লিখিবা অসমৰ দুটা ব্যাঘ্ৰ প্ৰকল্পৰ নাম হ'ল কাজিৰঙা আৰু মানাহ। পৃষ্ঠা নম্বৰ 70ত তোমালোকক দিয়া আছে উত্তৰ লিখা। প্ৰথম প্ৰশ্নটো হৈছে অসমৰ খাৰুৱা তেলৰ পুং থকা 5খন ঠাইৰ নাম। তোমালোকে উত্তৰত লিখিবা অসমৰ খাৰুৱা তেলৰ পুং থকা 5খন ঠাইৰ নাম হ'ল নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী। নেক্সট প্ৰশ্নটো হৈছে অসমৰ কয়লা খনি থকা 5খন ঠাইৰ নাম। তোমালোকে উত্তৰত লিখিবা অসমৰ কয়লা খনি থকা 5খন ঠাইৰ নাম হ'ল মাকুম, লিডু, কয়লাজান, শিলভেটা, লংলই। নেক্সট প্ৰশ্নটো হৈছে খনিজ সম্পদত অধিক চহকী অসমৰ পাহাৰীয়া জিলাখনৰ নাম কি? তোমালোকে উত্তৰত লিখিবা কাৰ্বি আংলং জিলা। পৃষ্ঠা নম্বৰ 73ত দিয়া আছে উত্তৰ লিখা। প্ৰথম প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰৰ 10খন উপনৈৰ নাম। তোমালোকে উত্তৰত লিখিবা ব্ৰহ্মপুত্ৰৰ 10খন উপনৈৰ নাম হ'ল সোৱণশিৰি, জীয়াভৰলী, জীয়াধনশিৰি, পুঠিমাৰী, পাগলাদিয়া, মানাহ, চম্পাৱতী, বুঢ়ীদিহিং, দিখৌ, ধনশিৰি। নেক্সট প্ৰশ্নটো হৈছে বৰাকৰ 3খন উপনৈৰ নাম। তোমালোকে উত্তৰত লিখিবা বৰাকৰ 3খন উপনৈৰ নাম হ'ল জিৰি, জাতিংগা, সোণাই। নেক্সট প্ৰশ্নটো হৈছে ভূ-চিত্ৰাৱলীৰ সহায়ত তুমি বাস কৰা জিলাখনৰ 3খন প্ৰধান উপনৈৰ নাম। তোমালোকে উত্তৰত লিখিবা মই বাস কৰা জিলাখন হৈছে মৰিগাঁও। ভূ-চিত্ৰাৱলীৰ সহায়ত মৰিগাঁও জিলাখনৰ 3খন প্ৰধান উপনৈ হৈছে কলং, বৰালি আৰু দিখৰু। নেক্সট প্ৰশ্নটো হৈছে ভূগৰ্ভৰ জল আহৰণ কৰাৰ দুটা ব্যৱস্থা। তোমালোকে উত্তৰত লিখিবা ভূগৰ্ভৰ জল আহৰণ কৰাৰ দুটা ব্যৱস্থা হ'ল কুঁৱা আৰু নলীনাদৰ দৰে পৰম্পৰাগত উৎসৰ ব্যৱহাৰ, আধুনিক পানীৰ পাম্প আৰু বৰৱেলৰ ব্যৱহাৰ। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে কাঠ বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম কি? তোমালোকে উত্তৰত লিখিবা কাঠ বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম হ'ল কাগজ উদ্যোগ, প্লাইউড উদ্যোগ। খ নম্বৰ প্ৰশ্নটো হৈছে অসমত থকা ব্যাঘ্ৰ প্ৰকল্প দুটাৰ নাম। তোমালোকে উত্তৰত লিখিবা নামেৰি আৰু মানাহ।
গ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি? তোমালোকে উত্তৰত লিখিবা কৃষি। ঘ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোন ঠাইত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত? তোমালোকে উত্তৰত লিখিবা ডিব্ৰুগড়ৰ লেপেটকটাত। ঙ নম্বৰ প্ৰশ্নটো হৈছে ইংৰাজসকলে অসমৰ কোন ঠাইত প্ৰথমতে খাৰুৱা তেলৰ সম্ভেদ পাইছিল? তোমালোকে উত্তৰত লিখিবা ইংৰাজসকলে অসমৰ ডিগবৈত প্ৰথমতে খাৰুৱা তেলৰ সম্ভেদ পাইছিল। 2 নম্বৰত দিয়া আছে সঁচা মিছা লিখা। ক নম্বৰ উক্তিটো হৈছে অসমৰ 200 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা অঞ্চলৰ উদ্ভিদ সাধাৰণতে চিৰসেউজীয়া। এই উক্তিটো সঁচা, গতিকে তোমালোকে উত্তৰত সঁচা লিখিবা। খ নম্বৰ উক্তিটো হৈছে শিমলু গছ পৰ্ণপাতী উদ্ভিদ শ্ৰেণীৰ অন্তৰ্গত। এই উক্তিটো সঁচা, গতিকে তোমালোকে উত্তৰত সঁচা লিখিবা। গ নম্বৰ উক্তিটো হৈছে অসমৰ জিলাসমূহত খাল, বিল আদি বহুতো জলাশয় আছে। এই উক্তিটো সঁচা, গতিকে তোমালোকে সঁচা লিখিবা। ঘ নম্বৰ উক্তিটো হৈছে কপিলী বৰাক নৈৰ এখন উপনৈ। এই উক্তিটো মিছা, গতিকে তোমালোকে উত্তৰত মিছা লিখিবা। ঙ নম্বৰ উক্তিটো হৈছে কুঁহিয়াৰ অসমৰ প্ৰধান কৃষিজাত দ্ৰব্য। এই উক্তিটো মিছা, গতিকে তোমালোকে উত্তৰত মিছা লিখিবা। প্ৰথম 6 নম্বৰ উক্তিটো হৈছে চাহ এবিধ ৰোপণ কৃষি। এই উক্তিটো সঁচা, গতিকে তোমালোকে উত্তৰত সঁচা লিখিবা। তিনি নম্বৰ প্ৰশ্নটো হৈছে উদ্ভিদৰ পৰা আমি কি কি পাওঁ? এখন তালিকা কৰা। তোমালোকে উত্তৰত লিখিবা উদ্ভিদৰ পৰা আমি কাঠ, বাঁহ, বেত, ঔষধি গছ, বিভিন্ন প্ৰকাৰৰ ফল, বিভিন্ন প্ৰকাৰৰ ফুল আদি পাওঁ। 4 নম্বৰ প্ৰশ্নটো হৈছে বন্যপ্ৰাণীসমূহৰ বাবে অভয়াৰণ্যৰ কিয় প্ৰয়োজন? 50টামান শব্দৰ ভিতৰত লিখা। তোমালোকে উত্তৰত লিখিবা বন্যপ্ৰাণীসমূহৰ বাবে অভয়াৰণ্যৰ প্ৰয়োজন, কিয়নো অভয়াৰণ্যত সিহঁতে নিৰাপদে থাকিব পাৰে। অভয়াৰণ্যত বন্যপ্ৰাণীসমূহক চিকাৰীৰ পৰা সুৰক্ষা দিয়া হয় আৰু সিহঁতৰ প্ৰাকৃতিক বাসস্থান ৰক্ষা কৰা হয়। ইয়াৰ ফলত বন্যপ্ৰাণীসমূহৰ সংখ্যা বৃদ্ধি হয় আৰু ইয়াৰ জৰিয়তে জৈৱ বৈচিত্ৰ্যও ৰক্ষা পৰে। পাঁচ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ খাৰুৱা তেলৰ পুং আৰু কয়লা খনি থকা ঠাইসমূহৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা অসমৰ খাৰুৱা তেলৰ পুং থকা ঠাইসমূহ হ'ল নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী, বৰহোলা, লাকুৱা, দিহিং উপত্যকা আদি। অসমৰ কয়লা খনি থকা ঠাইসমূহ হ'ল মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ, নাফুক, নাগিনীমৰা, কয়লাজান, শিলভেটা, লংলই, শিঙিমাৰী আদি। ছয় নম্বৰ প্ৰশ্নটো হৈছে ভূগৰ্ভজলৰ ব্যৱহাৰ সম্পৰ্কে প্ৰায় 50টা শব্দৰ ভিতৰত লিখা। তোমালোকে উত্তৰত লিখিবা ভূগৰ্ভজল হৈছে ভূগৰ্ভত জমা হৈ থকা পানী, যি খোৱা পানী, জলসিঞ্চন আৰু ঔদ্যোগিক কাম কাজৰ বাবে ব্যৱহাৰ কৰা হয়। অসমত ভূগৰ্ভজলৰ প্ৰচুৰ ভাণ্ডাৰ আছে। এই পানী কৃষিকাৰ্যত বিশেষকৈ শুকান বতৰত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি ঘৰুৱা আৰু ঔদ্যোগিক প্ৰয়োজনতো ভূগৰ্ভজল ব্যৱহাৰ কৰা হয়। সাত নম্বৰ প্ৰশ্নটো হৈছে অসমৰ এখন নক্সা অংকন কৰি পাঠত দিয়া মানচিত্ৰ আৰু ভূচিত্ৰাৱলীৰ সহায়ত তলত দিয়াবোৰ বহুওৱা। ক নম্বৰত দিয়া আছে 3টা খাৰুৱা তেলৰ পুং, খ নম্বৰত দিয়া আছে 3টা কয়লা খনি, গ নম্বৰত দিয়া আছে 2টা তেল শোধনাগাৰ, ঘ নম্বৰত দিয়া আছে চূণশিল পোৱা এখন ঠাই, ঙ নম্বৰত দিয়া আছে তাৰাবিল, শিৱসাগৰ পুখুৰী, প্ৰথম 6 নম্বৰত দিয়া আছে এটি নদী বন্দৰ,
দ্বিতীয় 6 নম্বৰত দিয়া আছে সোৱণশিৰি, পাগলাদিয়া, দিখৌ, ধনশিৰি, জাতিংগা, ধলেশ্বৰী উপনৈ। তোমালোকে উত্তৰত লিখিবা ক নম্বৰত তিনিটা খাৰুৱা তেলৰ পুং, মৰাণ, গেলেকী, লাকুৱা। খ নম্বৰত তিনিটা কয়লা খনি, মাকুম, লিডু, মাৰ্ঘেৰিটা। গ নম্বৰত দুটা তেল শোধনাগাৰ, ডিগবৈ আৰু বঙাইগাঁও। ঘ নম্বৰত চূণশিল পোৱা এখন ঠাই, ডিমা হাছাও জিলাৰ উমৰাংচু। ঙ নম্বৰত তাৰাবিল, শিৱসাগৰ পুখুৰী, এই ঠাই দুটা শিৱসাগৰ জিলাত অৱস্থিত। প্ৰথম 6 নম্বৰত এটি নদী বন্দৰ, পাণ্ডু। দ্বিতীয় 6 নম্বৰত সোৱণশিৰি, পাগলাদিয়া, দিখৌ, ধনশিৰি, জাতিংগা, ধলেশ্বৰী উপনৈ। এইবোৰ মই তোমালোকক অসমৰ মানচিত্ৰত বহুৱাই দিছোঁ, তোমালোকে চাই বহুৱাই ল'বা।